নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু CISF ফায়াৰমেন কনিষ্টেবল 2024 ৰিক্ৰুইটমেণ্টৰ যিখিনি পোষ্ট অলৰেডি এপ্লাই হৈছিলে আপোনালোকৰ 31 তাৰিখ 8 মাহ আগষ্ট মাহৰ 31 তাৰিখৰ পৰা এপ্লাই হৈছিলে আৰু 30 তাৰিখ 9 মাহ 2024 ছেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈকে এপ্লাই হৈছিলে। কিন্তু এই পোষ্টখিনি ইতিমধ্যে মই আগত অলৰেডি ভিডিঅ' বনাইছিলোঁ। আপোনালোকে যদি CISF ফায়াৰ কনিষ্টেবল 2024 মানে ফায়াৰমেনৰ যিকেইটা পোষ্টত যদি এপ্লাই কৰিছিলে তেন্তে আপোনালোকৰ ইতিমধ্যে এডমিট কাৰ্ড আহিলে যোৱাকালি। মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি এডমিট কাৰ্ড ডাউনলোড কৰিলে নিশ্চয় কেতিয়া আপোনালোকৰ ফিজিকেল টেষ্ট, ৰানিং, হাইট চেষ্ট জোখা আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া আছে, কোনটো ডেটৰ আছে নিশ্চয় গম পাইছে। এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব, বহুখিনি কথা জানিব পাৰিব। যিহেতু CISF ফায়াৰমেনত ৰানিং কিমান হয়, হাইট চেষ্ট কিমান লাগে, অনলি ল'ৰা কেণ্ডিডেটৰ যিহেতু এপ্লাই হৈছিলে। আৰু ডকুমেণ্টটো মষ্ট ইম্পৰ্টেণ্ট। আপুনি ৰানিং পাছ কৰিও হয়তো হাইট চেষ্টত পাছ কৰিও ডকুমেণ্টত ওলাই গুচি আহিব। যদি ডকুমেণ্টখিনি গোটেইখিনি ৰেডি কৰি নিনিয়ে, এই ডকুমেণ্টখিনি আপুনি ডকুমেণ্টত ফেইল হ'ব। যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন, হাইট চেষ্ট জোখা আৰু ৰানিঙৰ লগতে হৈ যায়। শেষলৈকে চাই থাকক, খুব ধুনীয়াকৈ এটা এটাকৈ বুজাই দিম মই কি ডকুমেণ্ট আপোনালোকৰ লগত লৈ যাব লাগিব। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো প্ৰেছ কৰক ভিডিঅ' আপলোড দিলে নটিফিকেশ্যন পাবৰ বাবে। এটা এটাকৈ প্ৰতিটো কথা টপিক আমি জানি যাওঁ। এতিয়া আপোনালোকে চাই যাওক। মেল কেণ্ডিডেট অনলি ল'ৰাই এপ্লাই কৰিব পাৰিছিলে, কোনো ধৰণৰ ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰিছিলে। নাম্বাৰ 1 ষ্টেজটো দেখিছে, এপ্লিকেশ্যন উইল বি একচেপ্টেড। যাৰ অনলাইন ফৰ্মখন একচেপ্ট কৰিব তাৰপিছত আপোনালোকৰ PET মানে ৰানিং হ'ব, তাৰপিছত PST হাইট চেষ্ট ৱেইট জুখিব আৰু লগতে DV মানে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। একদম ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে PET PST DV। এতিয়া যদি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিছে তাতো লিখা থাকিব। আপোনালোকৰ প্ৰথম ষ্টেজ হ'ল PET PST DV ৰানিং, হাইট চেষ্ট জোখা আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। এতিয়া আগলৈ চাই যাওক প্ৰতিটো টপিক মই এটা এটাকৈ কি হ'ব। পে স্কেলটো আপুনি যদি নাজানে তেন্তে চাই লওক। 21,700 পৰা বেছিকটো আৰু 69,100 টকা বেছিক চেলাৰী আৰু আদাৰ এলাউন্স লগ খাই আপুনি ভাল চেলাৰী এটা পাব চেণ্ট্ৰেলৰ চাকৰি যিহেতু। পোষ্ট প্ৰথমতে মই পোষ্টটো কৈ দিছোঁ আমাৰ অসমৰ কাৰণে কিমান পোষ্ট। এই 4 নম্বৰ পইণ্টটো আপোনালোকে দেখিছে আছাম আনৰিজাৰ্ভত আছে। টোটেল যদি পোষ্ট চাই টোটেল আছে 164টা। যোৱাবাৰ 100টা পোষ্ট আছিলে 2020 মানে বহুত কম কাট অফ গৈছে। কম কেণ্ডিডেট যিহেতু ছায়েন্সৰ লাগে, জেনেৰেল হাই ছেকেণ্ডেৰী পাছে এপ্লাই কৰিব নোৱাৰে, ছায়েন্সৰ কেণ্ডিডেট লাগে, তাত বহুত কম কাট অফ গৈছে। আমাৰ অসমৰ কাৰণে এইবাৰ পোষ্ট আছে 164টা ভেকেঞ্চি আছে। প্ৰতিটো কাষ্টতে আনৰিজাৰ্ভত আছে 71টা, EWSৰ 17টা, SCত 11টা, STত 20টা আৰু OBCত আমাৰ OBC কেটেগৰী আছে 45টা। ধুনীয়া পোষ্ট আছে 164টা। অনলি অসমৰ কাৰণে ছিংগুল পোষ্ট আছে। ইয়াত বেলেগৰ কেণ্ডিডেটে চাকৰি নাপায়, অনলি অসমৰ ল'ৰাই চাকৰি পাব এইকেইটা পোষ্টত। প্ৰতিটো ষ্টেজ আপোনালোকে এটা এটাকৈ চাই যাওক, গোটেইখিনি বুজাই গৈ আছোঁ নটিচটো দেখাই ভিডিঅ'ত দীঘলীয়া হ'লেও আপোনালোকে চাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিছে 12 ক্লাছ ইকুইভেলেণ্ট, কিন্তু লগতে উইথ ছায়েন্স ছাবজেক্ট মানে ছায়েন্সত পঢ়া হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিছিলে। আৰু এইজ লিমিটটো চাওক 18 পৰা 23 বছৰ জেনেৰেল EWS কেণ্ডিডেটৰ কাৰণে। আৰু যদি তললৈ চাই SC ST 5 বছৰ, 23ৰ লগত 28 বছৰলৈকে পাৰে। আৰু যদি OBC হয় 26 বছৰলৈকে এপ্লাই কৰিব পাৰিছিলে। দেখিছে ইয়াত বহুত কথা আছে। ফৰ্মেটকেইটা আপুনি ডাউনলোড কৰি চাইন কৰাই নিব লাগিব, তেতিয়াহে আপোনালোকে পাছ কৰিব। এক্স ছাৰ্ভিচমেনৰ 3 বছৰ পাইছে লগতে। আৰু এইবিলাক মিলিটেৰী গুজৰাট বা কিবা সংঘাত হোৱাৰ যদি মিলিটেৰী এফেক্টত পৰা তেওঁলোকৰ এক্সট্ৰা হেৰি আছিলে, আমাৰ সেইখিনি সিমান প্ৰয়োজন নাই। আমাৰ অসমৰ SC ST 5 বছৰ পাইছে, OBC 3 বছৰ 26 বছৰলৈকে 18ৰ পৰা, আৰু SC ST হ'লে 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাইছে। প্ৰতিটো কথা এটা এটাকৈ চাই যাওক ধুনীয়াকৈ, গুৰুত্বপূৰ্ণ দি। নটিচখন যিহেতু যথেষ্ট দীঘলীয়া, মই প্ৰতিটো বস্তু উলিয়াই আপোনালোকক দেখাব লাগিব। এতিয়া 1 নম্বৰতে কথা হ'ল প্ৰচেছ অফ চাৰ্টিফিকেট এণ্ড ফৰ্মেট অফ চাৰ্টিফিকেট। 8 নম্বৰ পইণ্টটো দেখিছে আপোনালোকে, ফৰ্মেট মানে চাৰ্টিফিকেটৰ লগতে ফৰ্মেটখিনি নিব লাগিব। 8.22 চাওক আপোনালোকে, ডমিচিয়েল পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট PRC, এই দুটা মষ্ট ইম্পৰ্টেণ্ট। আপোনাৰ PRC যদি অনলাইন এখন আছে অনলাইন এখন আপোনালোকে লৈ যাব, অফলাইন এখনো যদি আছে অফলাইন এখনো লৈ যাব, কামত নহা নহয় কামত আহিব। আৰু লগতে ডমিচিয়েল চাৰ্টিফিকেট আপুনি নিবই লাগিব, সেইটো কম্পালচৰি লিখা আছে। 8.3 পোষ্টটো 3টোত চাই যাওক আপোনালোকে, কাষ্ট চাৰ্টিফিকেট ইউজ ফ্ৰম দ্য দেন ডমিচিয়েল ষ্টেট অফ কেণ্ডিডেট উইল নট বি কনচিডাৰ্ড, মানে ডমিচিয়েল লাগিবই, আপোনাৰ কনচিডাৰ নকৰে। আৰু বোথ কাষ্ট মানে আপোনাৰ দুটা যদি কাষ্ট আছে, ডমিচিয়েল চাৰ্টিফিকেট শ্বল বি ইউজ বাই দ্য নেম ছেম ষ্টেট, মানে দুটা কাষ্ট চাৰ্টিফিকেট আপোনাৰ নোৱাৰিব, মানে এটাহে আপোনাৰ কাষ্টৰ চাৰ্টিফিকেট পাব এটা ষ্টেটত। মানে মই আগলৈ কৈ গৈছোঁ, আপোনালোকে চাই যাওক। ডমিচিয়েল চাৰ্টিফিকেট মষ্ট ইম্পৰ্টেণ্ট CISFত আপোনালোকে লাগিব যিকোনো পোষ্টতে, ফায়াৰমেন হওক, হেড কনষ্টেবল হওক, মই নিজে দি পাইছোঁ, ট্ৰেডমেন হওক, GD হওক, সকলো পোষ্টতে আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেট
একদম লাগিবই ডমিচিয়েল যদি উলিওৱা নাই উলিয়াই লৈ লওক কোৰ্টত গৈ ক'লে হ'ল মোৰ CISF ইণ্টাৰভিউ কাৰণে ডমিচিয়েল চাৰ্টিফিকেট লাগে আপোনালোকক দিব কোনো টেনশ্যন ল'ব নালাগে পে'মেণ্টটো যদি চাই এপ্লাই কৰোঁতে আমাৰ জেনেৰেল OBC ল'ৰাই কাটিবলগীয়া হৈছিলে জেনেৰেল OBC EWS কাটিবলগীয়া হৈছিলে 100 rupees আৰু SC ST কোনো ধৰণৰ পে'মেণ্ট কাটিবলগীয়া হোৱা নাছিলে এইটো ইমান ইম্পৰ্টেণ্ট নহয় হ'লেও মই আপোনালোকক মাজতে থ্ৰুতে কৈ দিছোঁ এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যনৰ কাৰণেও দিছিলে এইবিলাক সময় এইবিলাক যিহেতু হৈ গ'ল এতিয়া আপোনালোকে সেইবোৰ চাই একো লাভ নহ'ব এতিয়া যিহেতু এডমিট কাৰ্ড ইস্যু কৰিলে এডমিট কাৰ্ড যিহেতু আপোনালোকে পালে ডাউনলোড কৰিলে নিশ্চয় এতিয়া মোষ্ট ইম্পৰ্টেণ্ট চাওঁ আমি প্ৰচেছ ৰিক্ৰুইটমেণ্ট প্ৰচেছ যিহেতু আপোনালোকৰ ফিজিকেল ইফেক্টিভ টেষ্ট মানে ৰানিং ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হাইট চেজ জুখিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন এই তিনিটা প্ৰচেছে এতিয়া হ'ব ধুনীয়াকৈ 13.1 পাৰা 13.1 ধুনীয়াকৈ লিখা আছে এইখিনি আপোনালোকে নিজে যদি চাব পাৰে ৰানিংটো আপোনালোকে চাই লওক কিমান হ'ব ৰানিংটো আপোনালোকৰ হ'ব 5 কিলোমিটাৰ ৰানিং হ'ব ল'ৰাৰ 24 মিনিটৰ ভিতৰত সোমাব লাগিব তাত কোনো ধৰণৰ মাৰ্ক নাথাকে জাষ্ট আপুনি 24 মিনিটত 5 কিলোমিটাৰটো সোমালে হ'ল তাত কোনো ধৰণৰ মাৰ্ক নাপায় তাৰপিছত আহিলে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট মানে আপোনাৰ হাইট চেষ্ট ৱেইট এইকেইটা জুখিব আপোনালোকৰ হাইট চেষ্টটো কিমান লাগিব আপোনাৰ ৰানিংটো গম পালে 5 কিলোমিটাৰ 24 মিনিটত ৰানিং কৰিব লাগিব পাছ কৰিবলৈ তাত কোনো ধৰণৰ নাম্বাৰ নাপায় হাইটটো চাই লওক আমাৰ অসমৰ ল'ৰাৰ কাৰণে অল ইণ্ডিয়াৰ কাৰণে যদি চাই 170 চেণ্টিমিটাৰ লাগে আৰু বডিখন লাগে 80-85 এইটো অল ইণ্ডিয়াৰ কাৰণে আমাৰ যি ৰিলেক্সেশ্যন আছে যিহেতু 5 চেণ্টিমিটাৰ নৰ্থ ইষ্ট ষ্টেট মানে ইয়াত যদি হয় আমাৰ অসমৰ যদি হয় ল'ৰা হ'লে EWS জেনেৰেল OBC ল'ৰাৰ কাৰণে আৰু ল'ৰাৰ কাৰণে আপোনালোকৰ 165 চেণ্টিমিটাৰ হাইট লাগিব হাইটটো লাগিবই 1 পইণ্ট কম হ'লেও আপোনালোকে ফেইল কৰিব আৰু লগতে চেষ্টখন বডিখন লাগিব 78 চেণ্টিমিটাৰ নৰ্মেল আৰু 5 চেণ্টিমিটাৰ ফুলাই আপোনাৰ 83 চেণ্টিমিটাৰ হ'ব লাগিব আৰু তললৈ যদি চাই শ্বুট দিছে আকৌ কোনটো কেণ্ডিডেটৰ কাৰণে শ্বুট দিছে বি নম্বৰ পইণ্টটো দেখিছে কেণ্ডিডেট বিলং টু ট্ৰাইব অফ এডভাইচিং ইনক্লুডিং মিজোছ এণ্ড নাগাছ মিজো নগা যদি কেণ্ডিডেট হয় তেতিয়া আপোনালোকৰ 162.5 চেণ্টিমিটাৰ এইখিনি আমাৰ যিহেতু নহয় মিজো নগা আমাৰ কিন্তু অসমৰ কাৰণে মই ইয়াত SC ST শ্বুটটো আছে বুলি ভাবিছিলোঁ কিন্তু বৰ্তমানলৈকে পোৱাটো লিখা মই বিচাৰি পোৱা নাই আপোনালোকে পাইছে যদি চাই ল'ব কিন্তু সকলোৰ কাৰণে হাইটটো 165 চেণ্টিমিটাৰে বিচাৰিছে ইয়াত ধুনীয়াকৈ লিখা আছে কেণ্ডিডেট বিলং টু হিল এৰিয়া গাৰোৱালী কামাৰ্নিছ হিমাচল প্ৰদেশ গোৰ্খা ডোগৰাছ মাৰাঠী ছিকিমছ লাডাখ কাশ্মীৰ ভেলী অফ জম্মু এণ্ড কাশ্মীৰ এণ্ড নৰ্থ ইষ্ট ষ্টেট মানে সকলোৰে কাৰণে দেই এইটো দেখিছে 165 চেণ্টিমিটাৰ SC ST OBC EWS সকলোৰে কাৰণে 165 পাইছোঁ কিন্তু মই বিচাৰি পোৱা নাই আৰু শ্বুট দিছে যদিও আপোনালোকে নটিচটো ডেছক্ৰিপশ্যনৰ টেলিগ্ৰাম চেনেলত পাই যাব নিজে গৈ চাই ল'ব যদি আপোনালোকে পায় মই কিন্তু পোৱা নাই আৰু বডিও ঠিক তেনেদৰে 78 চেণ্টিমিটাৰ নৰ্মেল লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাই 83 চেণ্টিমিটাৰ কম্পালচৰি আপোনালোকৰ বডিটো লাগিবই এইটো কেণ্ডিডেট ট্ৰাইব অফ এডভাইচ মানে এইখিনি নগা মিজোৰ কাৰণেহে 162.5 চেণ্টিমিটাৰ দিছে আপোনালোকে পাই যদি নিজৰ চাই ল'ব মই কিন্তু বিচাৰি পোৱা নাই তাৰপিছত আহিলে ডকুমেণ্ট ভেৰিফিকেশ্যন মই যিহেতু ডকুমেণ্ট ৰানিং হাইট চেষ্টৰ কথাটো গম পালে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন যিহেতু প্ৰথম হ'ব তাৰ লগতে ডকুমেণ্টত আপোনালোকে চাই লওক দ্য কেণ্ডিডেট অফ দ্য ডকুমেণ্ট অফ দ্য কেণ্ডিডেট কোৱালিফাই ইন PAT PST মানে আপোনালোকৰ যদি ৰানিং হাইট চেষ্ট যদি পাছ কৰে তাৰপিছতে আপোনালোকৰ যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনটো আপোনালোকৰ ধুনীয়াকৈ চাই লওক 1 নম্বৰটো চাই লওক আপোনালোকে মেট্ৰিকুলেশ্যন এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন চাৰ্টিফিকেটটো প্ৰুফ এইজ নেম এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন মানে আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু এডমিট এই তিনিটা লাগিবই এইটো অৰিজিনেল লৈ যাব লগতে জেৰক্স কপি লৈ যাব আৰু হাই ছেকেণ্ডেৰী যিহেতু ছায়েন্সৰ বিচাৰিছে ছায়েন্সৰ হাই ছেকেণ্ডেৰী যে আপুনি পঢ়িছে হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকে লগত লৈ যাব অৰিজিনেল আৰু জেৰক্স কপি মিনিমাম 2 কপি 3 কপিকৈ 2 কপি মানকৈ জেৰক্স কৰি লগত লৈ গ'লে হৈ যাব তাৰপিছত অৰ্ডাৰ লেটাৰ ৰেচপেক্টিভ এইখিনি আপোনালোকৰ কাৰণে নহয় এডুকেশ্যন কোৱালিফিকেশ্যন এইটো উইথ নাম্বাৰ এণ্ড দ্য ডেট সেইখিনি আপোনালোকৰ তাত থাকিব নাম ডেট চেট যিহেতু কেতিয়া ইছ্যু কৰিছে সকলোখিনি থাকিব 2 নম্বৰ পইণ্টটো সিমান পঢ়ি চাই ল'ব আপোনালোকৰ মই যিকেইটা ইম্পৰ্টেণ্ট কৈ দিছোঁ 3 নম্বৰটো ডমিচিয়েল চাৰ্টিফিকেট পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট মানে PRC আৰু ডমিচিয়েলটো বাৰে প্ৰতি মই কৈছোঁ আপোনালোকৰ ডমিচিয়েল চাৰ্টিফিকেট লাগিবই আপোনালোকে উলিয়াই লৈ যাব বনাই তেতিয়াহে আপোনালোকে পাছ কৰিব আৰু PRCখনো লৈ যাব আপোনাৰ অফলাইনো আছে যদি লৈ যাব অনলাইনো আছে যদি ভাল কথা অনলাইনখন লৈ যাব তাৰপৰা 4 নম্বৰ পইণ্টটো দিছে যে কাষ্ট চাৰ্টিফিকেট আছ এপ্লিকেবল আপুনি যদি EWS হওক SC ST বা OBC যদি এপ্লাই কৰিছে তেন্তে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো লৈ যাব লগতে আপোনাৰ যিখন ষ্টেটৰ আছে সেইখনো লগত লৈ যাব আৰু লগতে আপোনালোকৰ এনেক্সাৰ
3 মানে NXR 3 NXR 4 NXR 5 মানে প্ৰতিটো এই নটিছখনৰ শেষলৈ আছে মই লাষ্টত দেখাই দিম আপোনালোকক আৰু সেই NXR কেইটা যদি আপুনি বিচাৰি নাপায় মোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো জইনিং হৈ তাত চাই ল'ব মোক গোটেইকেইটা ফৰ্মেট দি থ'ম SC ST OBC আৰু EWC গোটেইকেইটা ফৰ্মেট দি থ'ম ইয়াত লিখা আছে যিহেতু আপোনালোকে সেইকেইটা ফিলআপ কৰি আপোনাৰ ডিষ্ট্ৰিক্টৰ যাৰ চাইন বিচাৰে তাত আপোনালোকে লৈ যাব লাগিব মই ধুনীয়াকৈ দেখাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকক তারপর কাস্ট সার্টিফিকেট অফ ক্যান্ডিডেট হুইচ রিল্যাক্সেশন ইন হাইট চেস্ট মেজারমেন্ট এজ প্রেসক্রাইব ইন NXR 4 অফ দ্য নটিছ মানে আমাৰ অসমৰ কাৰণে যেহেতু 5 সেন্টিমিটাৰ চুট দিছে চুট যেহেতু আছে হাইট চেষ্টটো সেইবাবে আপোনাৰ NXR VI NXR 4খনো আপুনি নিব লাগিব সেইখনো মই ধুনীয়াকৈ দেখাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তাৰপৰা চাৰ্টিফিকেট ফ্ৰম ডিষ্ট্ৰিক্ট কালেক্টৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইন ৰেছপেক্টিভ অফ ডিপেণ্ডেণ্ট এপ্লিকেবল কেটেগৰী মানে আপোনাৰ পাৰা 6.2 নটিফিকেশ্যন মানে আপুনি যদি এই হাইট চেষ্ট যদি বিচাৰে বা OBC যদি হয় এখন চেণ্ট্ৰেল ফৰ্মেটৰ সেই NXR কেইটাও চাইন কৰাই নিব লাগিব তাৰপৰা এইখিনি মই যিকেইটা ইম্পৰ্টেণ্ট হেৰি কৰিছোঁ এইবোৰ এক্স ছাৰ্ভিচমেন বা পাকিস্তান এৰিয়াৰ কাৰণে হয় তাৰপৰা X2 চাওক বাকীখিনি দৰকাৰ নাই সিমান 2 পাছপোৰ্ট সাইজ ৰিসেন্ট ফটোগ্ৰাফ মানে আপোনাৰ 2 কপি পাছপোৰ্ট সাইজৰ ফটো নিবলৈ কৈছে কিন্তু মই কৈছোঁ আপোনালোকে মিনিমাম 5 কপি ফটো বা 6 কপি ফটো লৈ যাব আৰু লগতে আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ ID বা স্কুল আইডেন্টি কাৰ্ড স্কুল কলেজৰ যি আছে আপোনাৰ ID কাৰ্ড যিকোনো এটা লৈ গ'লে হ'ব আপোনালোক আছে যদি গোটেইকেইটাৰ লগত লৈ যাব পাৰে বা ইয়াৰ অবলিক দিছে যেহেতু আধাৰ কাৰ্ডটো নিলে হৈ যাব হয়তো পান কাৰ্ডটো বা ড্ৰাইভিং লাইসেন্স আছে যে ভোটাৰ কাৰ্ড আছে যিকোনো এটা নিলে আপোনালোক হৈ যাব তাৰপৰা XI 11 নম্বৰ পইণ্টটো চাওক ইট ইজ Reticated that the security and certificate document of education caste ESM examiner category etc. if any claim মানে আপোনালোকে ইয়াক কৈছে যদি আপোনালোকে ফ্ৰড কৰি বনায় বা যদি কিবা ভুৱা সাৰ্টিফিকেট যদি বনায় আপোনালোকে এইটো ক্লেম বুলি ধৰিব আপোনালোকে এইটো কোৰ্টৰ কেছ হ'ব আপোনাৰ সেইটো বনোৱাৰ ওপৰত আপোনালোকৰ একশ্যন হ'ব এতিয়া যিহেতু মই ডকুমেণ্টৰ কথা গোটেইখিনি কৈ দিলোঁ গোটেইখিনি প্ৰায়খিনি ক'লোঁ এতিয়া আপোনালোকৰ NXR কেইটা দেখাম লাষ্টলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব ইয়াৰ পিছতে PET PST যেতিয়া DV কোৱালিফাই কৰিব তাৰপিছত আপোনালোক কম্পিউটাৰ বেছ টেষ্ট হ'ব বুলি কৈছে কম্পিউটাৰত 100 মাৰ্কৰ কুৱেশ্যন হ'ব 100টা কুৱেশ্যন থাকিব কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে এইটো পিছত আলোচনা কৰিম এতিয়া যিহেতু প্ৰথম ষ্টেজ ৰানিং হাইট চেষ্ট জোখা PST PET আৰু DV এই তিনিটা প্ৰচেছ আপোনালোকে কোৱালিফাই কৰি আহক তাৰপিছত আপোনালোকৰ এক্সামৰ মাথা মাৰিব এতিয়া আপোনাৰ NXR কেইটা দেখাই দিছোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আপোনাৰ NXR কেইটা ষ্টাৰ্ট হৈ গ'ল দেখিছে ফৰ্মেট অফ SC ST চাৰ্টিফিকেট মানে আপুনি SC ST যদি হয় তেন্তে আপোনাৰ ষ্টেটৰখন নিব আৰু লগতে এই ফৰ্মেটটো এই যিটো মই এতিয়া ওলাই আছে আপোনাৰ স্ক্ৰীনত 30 নম্বৰ ফৰ্মেটটো আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট কৰি ইয়াত ধুনীয়াকৈ আপোনাৰ নাম ভিলেজ ষ্টেট মানে আপোনালোক কি কাষ্ট হয় গোটেইকেইটা ফিলআপ কৰি আপোনাৰ তললৈ কাৰ চাইন নিবলৈ কৈছে ইয়াত ধুনীয়াকৈ চিল চাইন মাৰি আপোনালোকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা ডিষ্ট্ৰিক্ট চাৰ্কুল অফিচ বা কোনোবা এজনৰ আপোনাৰ কোৰ্টত গৈ সুধিলে হ'ব কাৰ চাইন কৰিব লাগে আপোনাৰ যিহেতু SC ST চেণ্ট্ৰেল ফৰ্মেটত তাত ধুনীয়া কৰি দিব এইটো আপোনালোকৰ SC ST যদি হয় তেন্তে 30 নম্বৰ পেজটো আপোনালোকৰ লৈ যাব লাগিব আৰু লগতে 30 আৰু 31 এই দুইটা পেজ আপোনালোকে লগত নিব লাগিব কম পালে SC ST কাৰণে তাৰপিছত আগলৈ চাওক এইটো আহিছে আপোনালোকৰ আদাৰ OBC কেটেগৰীৰ কাৰণে NXR 4টো NXR 4টো আপুনি 32 নম্বৰ 32 নম্বৰ পেজটো আপোনালোকে নিব লাগিব OBC কেণ্ডিডেট যদি হয় আপুনি ইয়াত দিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ডেপুটি কমিশ্যনাৰ বা কোনোবা এজনৰ চিল চাইন মাৰিলে হ'ব ইয়াত ধুনীয়াকৈ এইখিনি ফিলআপ কৰি আপোনাৰ নাম এড্ৰেছখিনি লিখি এই 32 নম্বৰ পেজটো OBC কেণ্ডিডেটখিনি নিব লাগিব এইকেইটা পেজ এটা থাকে মই ডেছক্ৰিপশ্যনৰ টেলিগ্ৰাম চেনেলটো দি থ'ম আপোনালোকে টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি লৈ ল'ব পাৰিব গোটেই নটিছটো তাতে দি থ'ম নটিছটোৰ পৰা চাই ল'ব পাৰিব তাৰপিছত এইটো দিছে EWS ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে NXR 5 এইটো আপোনালোকে নিব লাগিব ইয়াত দিছে 33 নম্বৰ পেজটো আপোনালোকে নিব লাগিব EWSৰ কাৰণে 33 নম্বৰ পেজ মই ধুনীয়াকৈ আপোনালোকে চাই ল'ব এইটো দি থ'ম গোটেইকেইটা আপোনাৰ NXR 5টো নিব লাগিব আপোনাৰ নাম ডিষ্ট্ৰিক্ট ভিলেজ গোটেইখিনি ফিলআপ কৰি ইয়াত দিব লাগিব চিগনেচাৰ অফ ডেজিগনেশ্যন মানে য'ত আছে তাত আপুনি কোৰ্টত গৈ সুধিলে হ'ব EWSৰ কাৰণে কোনে চাইন কৰে তাত আপোনালোকে চাইন কৰি নিব লাগিব মষ্ট ইম্পৰ্টেণ্ট এইটো হৈছে আপোনাৰ 34 নম্বৰ পেজটো দেখিছে ফৰ্ম অফ চাৰ্টিফিকেট টু বি ছাবমিট বাই দ্য দ'জ কেণ্ডিডেট হু ইণ্টেটিভ টু এভইল ৰিলেক্সেশ্যন ইন হাইট অৰ চেষ্ট মেজাৰমেশ্যন মানে আপোনাৰ হাইট চেষ্ট ৰিলেক্সেশ্যন যিটো আমাৰ অসমৰ SC ST OBC EWS আনৰিজাৰ্ভ কোনো কেছ নাই সকলোৱে এই ফৰ্মেটটো 34 নম্বৰ ফৰ্মেটটো আপোনালোকে ফিলআপ কৰি
ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, ছাব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা তাহচিলদাৰ যিকোনো এজনৰ হতুৱাই আপোনাৰ চিল চাইন মই নিব লাগিবই, এইটো সকলোৰে কাৰণে প্ৰয়োজন হ'ব। তাৰপিছত এইকেইটা যদি চাই নেক্সট 5টো কৈছে, এইখিনি সিমান কথা নাই। মুঠতে আপোনালোকে যদি সকলো ST ST OBC EWS আনৰিজাৰ্ভ সকলোৱে নিব লাগিব 34 নম্বৰ পেজটো আপোনালোকে ফিলআপ কৰি চিল চাইন মই নিব লাগিব কোৰ্টৰ পৰা। তাৰপিছত 33 নম্বৰটো EWS নিব লাগিব। তাৰপিছত 32টো আপোনালোকৰ OBC নিব লাগিব পেজটো, আৰু 31 এণ্ড 30 নম্বৰ পেজটো আপোনালোকে SC ST কেণ্ডিডেটে ফিলআপ কৰি লগত লৈ যাব লাগিব। চেণ্ট্ৰেল ফৰ্মেটো এইকেইটা আপোনালোকে কাষ্টৰ চাৰ্টিফিকেট যিটো চেণ্ট্ৰেল ফৰ্মেট এইকেইটাই হয়, আৰু ষ্টেটৰ যিখিনি আছে ডকুমেণ্ট সেইখিনি যিখিনি কাষ্ট আছে আৰু সেইকেইটা সিহঁতি লৈ আপোনালোকে যাব লাগিবই। গোটেইখিনি মই বুজাই দিলোঁ, কিমান বুজি পালে আপোনালোকে কমেণ্ট কৰিব, আৰু কিবা বুজি নাই পোৱা যদিও কমেণ্ট কৰিব তলৰ কমেণ্ট বক্সত। আৰু ডেছক্ৰিপশ্যনতে আপোনাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক দি থৈছোঁ, টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি সেইটো জইনিং হৈ থাকে, ইয়াত মই নটিছখন গোটেইখন দি দিম, আৰু SC ST ফৰ্মেট, OBC ফৰ্মেট, আপোনাৰ হাইট চেছ ইলেকশ্যনৰ ফৰ্মেট গোটেইকেইটা দি থ'ম। আপোনালোকে সেইকেইটা ফিলআপ কৰি লগত লৈ যাব। আৰু কিবা বুজিও যদি নাই পোৱা তেন্তে কমেণ্ট কৰিব, মই বুজাই দিবলৈ চেষ্টা কৰিম। আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈ সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে। যদি এপ্লাই কৰিছিলে, এডমিট যদি আহিছে, কোন তাৰিখত পৰিছে জনাব কমেণ্ট বক্সত, আৰু ক'ত পৰিছে সেইটোও জনাব। আৰু আপোনালোকৰ সকলো লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধুনীয়াকৈ বুজাই দিলোঁ কথাখিনি, নিশ্চয় বুজি পালে। বুজি নাই পোৱা যদি কমেণ্ট কৰিব। ধন্যবাদ।